তিতাবৰ সমষ্টি ৰাইডাংজুৰি গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ড নাগিনীজুৰি গাঁৱত আজি ৩ দিনৰ পাছত দ্বিতীয়টো বানপানী। ইয়াত চাওক পানী কেনেদৰে বাঢ়িবলৈ আৰম্ভ কৰিছে, কেনেধৰণে মানুহৰ ঘৰত সোমাবলৈ আৰম্ভ কৰিছে, কিমান ভয়ংকৰ বানপানী চাওক। আচলতে যাৰ ঘৰত আগফালে সোমাই পাছফালে পানী ওলাই যায় আৰু যাৰ বাৰীত পানী সোমাই গোটেই বাৰীখন ধ্বংস কৰি থৈ যায়, সেই মৰ্ম বেদনাবিলাক তেওঁলোকেহে বুজি পায়। কিমান দিনৰ পৰা সোমাই আছে? পানীটো আজি যোৱা ৪-৫ বছৰৰ পৰা এনেকুৱা কণ্ডিশ্যনটো চলিয়ে আছে। বাৰিষা আহিলেই এজাক বৰষুণৰ ফলত এনেকুৱা এটা পৰিস্থিতি হয়। আৰু এই যিহেতু পৰহি ইয়াতকৈ ডাঙৰ, আজি যিহেতু দেখিবলৈ পাইছে আপোনালোকে, ইয়াতকৈ ডাঙৰ পানী আহিছিলে পৰহি দিনা। আৰু মাত্ৰ কালি দিনটো অলপমান শুকালে, আজি আকৌ সেই একেই গতি। এতিয়ালৈকে কোনোবা বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছেনে? সেইদিনাখন গাঁওবুঢ়া আহিছিলে, গাঁওবুঢ়াক আমি জনালোঁ আৰু আমাৰ জনপ্ৰতিনিধিগৰাকীকো জনোৱা হৈছিলে। আজিও এতিয়া জনোৱা হৈছে। বৰ্তমান এতিয়ালৈকে অহা নাই বাৰু। যিহেতু পানীৰ তলতে আছা, হয়, পানী ঘৰত সোমাই আছা, এইকেইদিন থকা মেলা ক'ত হৈছে? খোৱা বোৱা কেনেকুৱা হৈছে? ব্যৱস্থাটো কি হৈছে? থকা মেলা আৰু যিবিলাক ধৰি লওক আমাৰ ওচৰৰে তেওঁলোকৰ ঘৰত মানে বান হোৱা নাই, তেওঁলোকৰ ঘৰতে নিমন্ত্ৰণ কৰিছে, তেওঁলোকৰ ঘৰতে খাই বৈ আছোঁ আৰু। গৰু ছাগলী চব ওখ জেগাত নি ৰাখিছোঁ। বহু ধৰণৰ কাৰণে বহুত সমস্যা হৈছে, তাৰমানে খোৱা বোৱাটো বহুত অসুবিধা। মানে খোৱা বোৱা বিশেষকৈ পশুধনৰ বেছি অসুবিধা হৈছে। হয়। এইটো ৰেচন পাতি কিবা যোগান ধৰিছেনে? নাই, তেনেকুৱা এতিয়ালৈকে ধৰা নাই। আৰু মণ্ডলো আহিছিলে পিছত। মণ্ডলে আহি পৰিস্থিতিটো নিৰীক্ষণ কৰি গ'ল। এতিয়া তেওঁলোকে কি সিদ্ধান্ত কৰে নাজানো। মাত্ৰ কালি দিনটো অলপ শুকাইছে, আকৌ সেই একেই পৰিস্থিতি আজি। আচ্ছা, এতিয়া মাটিৰ পৰা কেইফুটমান পানী ওপৰত উঠিছে বাৰু? প্ৰায় মোৰ ঘৰৰ ১.৫ ফুট বুলি ধৰি লওক। ১.৫ ফুট উঠিছে ন? ১.৫ ফুট। কাষতে এইফালেও বুৰি গৈছে সেয়াটো। প্ৰায় ৭ ঘৰমান মানুহ এইফালে পিছ চাইডে বুৰি আছে। তোমাৰ মতে এতিয়া এই সমস্যাটো কি কৰিলে সমাধান হ'ব বুলি তুমি ভাবা? হয়, যিহেতু আমি নগা পাহাৰৰ কাষৰ অঞ্চলত বসবাস কৰা মানুহ, নগা পাহাৰৰ পৰা এখন জান বৈ আহিছে। মই জনাত জানখনৰ নামটো নগাজুৰি বুলিয়ে কয় নে কি কয় নাজানো। ছিনিয়ৰ ব্যক্তিসকলে জানিব। সেই জানখন পাৰ হৈ গৈছে আমাৰ নগাবাদ হায়াৰ ছেকেণ্ডেৰী কিনাৰেদি। বিশেষকৈ সেই জানখনত মানে আমি মাথাউৰি দেখিবলৈ পোৱা নাই। বাৰিষা হ'লেই খুব ভয়ংকৰভাৱে সেইখনত পানী আহে। আৰু সেই পানীখন আমাৰ ৰাইডেংজুৰি হায়াৰ ছেকেণ্ডেৰী খেলপথাৰেদি পানীটো ফাটি এইফালে গুচি আহে আমাৰ গাঁৱৰ ফালে। আহি পেলাই গোটেই মানে বিস্তীৰ্ণ এলেকাটো গোটেইটো পানীয়ে ভৰাই পেলায়। মানে সেই নদীখন খান্দি মথাউৰি ব্যৱস্থা কৰিব লাগিব। আৰু দ্বিতীয়তে হ'ল আমাৰ যিটো ঘৰৰ সন্মুখৰ পৰা যিটো নাগিনী মাটিখোলা মানে সংযোগী এই ৰাস্তাটো মানে কি এটা ONGC খাট আহিছিলে, খাটটোত মানে এটা ৰাস্তা বনাই দিলে। সেইটো এটা মাথাউৰি ৰূপে গঢ় দি দিলে বস্তুটো। পুল আছিলে যদিও কাষৰে ব্যক্তিয়ে ২-৩টা পুল বন্ধ কৰি দিলে। তো সেইকাৰণে পানীটো বেছি হৈছে। আৰু এটাই ব্যৱস্থা আছে এতিয়া, যদি আমাৰ পঞ্চায়তে যদি সেইটো ব্যৱস্থা কৰি দিয়ে, যদি এটা মোৰ ঘৰৰ সন্মুখতে মাথাউৰি মাৰি দিয়ে, মোৰ লগতে আৰু মোৰ পিছৰ ৭-৮ ঘৰ মানুহ বানপানীৰ পৰা বাচি যাব বুলি মই ভাবোঁ। সেই বিষয়ে এতিয়া কৰ্তৃপক্ষক জনোৱা হৈছে নহয়? হয়, এতিয়া গাঁৱৰে নৱনিৰ্বাচিত আমাৰ ৰাইডিংজুৰি পঞ্চায়তৰ সভানেত্ৰীক অলৰেডি আমি জনাইছোঁ। তেওঁ অলপ পিছতে আহি উপস্থিত হ'ম বুলি কথা দিছে। ঠিক আছে। ভিতৰতো পানী সোমাইছে নি? সোমাইছে। এই সিদিনা হোৱা পানীয়ে শুকোৱা নাই, আকৌ আজি আহি পালেহিয়ে। এই অৱস্থাত মানে আমি কেনেকৈ দিনবোৰ অতিবাহিত কৰিছোঁ মানে ভাবিব পৰা নাই। আমিও লোকৰ ঘৰতে ভাত খাই আছোঁ। মানে বছৰৰ এবাৰ দ্বিতীয়টো বান আজি ৩ দিনৰ পিছত, ৩ দিনৰ আগত হৈ গৈছিলে, আকৌ ৩ দিনৰ পিছত আকৌ সোমাইছে। এনেকৈ মানে বাৰে যদি হৈ থাকে, আমি ক'লৈ যাম, কি কৰিম মানে। এতিয়া গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকতো থ'বলৈ জেগাই নাই। ওখ ঠাই নি বিচাৰিছোঁ আৰু আনৰ মাটিও ৰোৱা মাটিততো কোনো নিদিয়ে ধৰক। এতিয়া আলিতো থ'বলৈ জেগা নাই, পানী বুৰি আছে। সেইবিলাকৰ কাৰণেও চিন্তা হৈছে। এতিয়া মানুহৰো চিন্তা হৈছে। খোৱা বোৱা ব্যৱস্থাটো কি কৰিছে? খোৱা ব্যৱস্থা মানে ওচৰৰ আমাৰ পৰিয়ালৰ লোকে মাতি নি খুৱাইছে, তাতে মানে খাই আছোঁ আৰু যেনে তেনে। দিনবিলাক পাৰ কৰিলোঁ। স্বামী ঢুকালে, ল'ৰা ঢুকালে, ছোৱালী ঢুকালে, সেইবিলাক দিনবোৰ তেনেকৈ অতিবাহিত কৰিলোঁ। কিন্তু এতিয়া আকৌ মানে
এই বান প্লাবিত এনেকুৱা যদি বাৰে বাৰে কৰি থাকে আমি ক'ত থাকিম কি কৰিম মানে চকু পানীয়ে বাট নেদেখা হৈছোঁ এনেকুৱা অৱস্থা আমাৰ ৰাইজে আহি চালেহি সকলোৱে গম পাব কেনেকুৱা পৰিস্থিতিত আমি আছোঁ আৰু কালি মানে এই বোকাত ওলোৱা সোমোৱা কৰোঁতে মই পৰি গ'লোঁ পৰি যাওঁতে কঁকালত আৰু আঁঠুত দুখ পালোঁ ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট ল'লোগৈ এতিয়া বিষতে মানে ওলাব পৰা নাই এনেকুৱা ব্যৱস্থা হৈ আছে